নমস্কাৰ এই মুহূৰ্তত আহিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ অহাকালি লাখ লাখ কৃষকৰ বেংকত সোমাব 4,000 টকা কিন্তু এই টকা লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব হবিক জানিব আৰু নতুন এটা লিষ্ট আহিছে এইখন লিষ্টত নাম থাকিলে লাভ কৰিব আপোনালোকে 4,000 টকা গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰা ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ অহাকালি 10 বজাৰ লগে লগে লাখ লাখ কৃষকৰ বেংকত সোমাব 4,000 টকা পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক বন্ধুসকল কাইলৈ হৈছে সোমবাৰ দেশৰ কোটি কোটি কৃষকে লাভ কৰিব পিএম কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন কিন্তু এই ধন কোনে কোনে লাভ কৰিব আগলৈ চাওক লগতে মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু এই মুহূৰ্তৰ পিছতে লাভ কৰিব 2,000 কোটি টকা অৰ্থাৎ দেশৰ লাখ লাখ কৃষকে লাভ কৰিব 19 নম্বৰ কিস্তি ধনৰ জৰিয়তে 2,000 টকা 24 ফেব্ৰুৱাৰীত ৰাতিপুৱা 10 বজাৰ লগে লগে দেশৰ কৃষকসকলে নিজৰ বেংক একাউণ্টটো চেক কৰিব আৰু তেওঁলোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব চৰকাৰে 2,000 টকা কোনে কোনে লাভ কৰিব 19 নম্বৰ কিস্তি ধন অৰ্থাৎ কোনে কোনে লাভ কৰিব আৰু কোনে কোনে বঞ্চিত হৈ থাকিব প্ৰকাশ পাইছে ইতিমধ্যে পিএম কিষাণ যোজনাৰ অধীনত নতুন এখন লিষ্ট আৰু এইখন লিষ্টত নাম থাকিলে লাভ কৰিব 19 নম্বৰ কিস্তি ধন তালিকাত আপোনাৰ নাম আছে নে নাই যদি আছে তেনেহলে লাভ কৰিব আৰু যদি নাই কেনেকৈ চেক কৰিব তালিকাত আপোনাৰ নাম থাকিলে পৰীক্ষাৰ বাবে আপোনালোকে চাই লওক 5টা প্ৰক্ৰিয়া কেনেকৈ চেক কৰিব হাতত থকা মোবাইলটোতে আপোনালোকে পৰীক্ষা কৰিব পাৰিব আপোনালোকৰ নাম আছে নে নাই যদি আছে লাভ কৰিব 19 নম্বৰ কিস্তি ধন প্ৰথমতে আপোনালোকে গুগল ব্ৰাউজাৰত গৈ pmkisan.gov.in অফিচিয়েল ৱেবছাইটটো সাৰ্চ কৰিব আৰু তাৰ পিছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি বেনিফিচিয়াৰী লিষ্টৰ ওপৰত আপোনালোকে সিম্পলি এবাৰ ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ ৰাজ্য জিলা সমজিলা গাঁৱৰ নামসমূহ সিলেক্ট কৰিব আৰু বন্ধুসকল আপোনালোকৰ পৰা যিখিনি তথ্য বিচৰা হৈছে সেইখিনি সঠিকভাৱে শুদ্ধভাৱে আপোনালোকে সিলেক্ট কৰিব আৰু তাৰ পিছতে গেট ৰিপৰ্টৰ অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে গেট ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত পিএম কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধনৰ তালিকা বা লিষ্ট এখন আহি যাব আৰু যদি আপোনালোকৰ এই তালিকাত নাম থাকে তেনেহলে লাভ কৰিব 19 নম্বৰ কিস্তি ধন আৰু এই টকাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিবিটি যোগে লাখ লাখ দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব গতিকে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 19 নম্বৰ কিস্তি ধনৰ বাবে ইতিমধ্যে এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে আৰু সেই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেহলে লাভ কৰিব 19 নম্বৰ কিস্তি ধন আৰু বন্ধুসকল ইতিমধ্যে মই এটা ভিডিঅ' বনাই আপলোড কৰিছোঁ সেই ভিডিঅ'টো চাই ল'ব আৰু তাতে সঠিকভাৱে শুদ্ধভাৱে দিয়া আছে কেনেকৈ আপোনালোকৰ নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰিব আৰু বন্ধুসকল ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিছিলোঁ যে পিএম কিষাণ যোজনাৰ অধীনত যদি 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে কি কাম কৰিব লাগিব ক'ত কৰিব লাগিব কেইবাটাও ভিডিঅ' বনাই আপোনালোকৰ বাবে আপলোড কৰি থৈছোঁ আপোনালোকে যদি সেই ভিডিঅ'খিনি চোৱা নাই তেনেহলে চাই ল'ব লগতে আপোনালোকে অহাকালি লাখ লাখ কৃষকৰ বেংকত সোমাব 19 নম্বৰ কিস্তি ধন আৰু এটা আপডেট আছে আপডেটটো এবাৰ চাই লওক বন্ধুসকল ইয়াতে চাওক প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি যোজনা কি 19 নম্বৰ কিস্তি ধন লাভ কৰাৰ কে লিয়ে আপোনালোকে অৰ্থাৎ এই কেইটা কাম কৰাটো বাধ্যতামূলক প্ৰথমতে আছিলে ইকেআইচি পূৰ্ণ কৰে অৰ্থাৎ যিসকল যোগ্য কৃষক হয় তেওঁলোকে কিন্তু আজিৰ দিনৰ ভিতৰত যদি ইকেআইচি সমূহ কৰে তেনেহলে লাভ কৰিব 19 নম্বৰ কিস্তি ধন আৰু দ্বিতীয়তে চাওক एक्टिव बैंक अकाउंट को आधार से लिंक करवाए डीबीडी इनेबल करे अर्थात আপোনালোকে যদি বেংকৰ লগত এতিয়ালৈকে আধাৰ কাৰ্ডটো লিংক কৰা নাই বা কৰিম বুলি ভাবিছে তেনেহলে অতি শীঘ্ৰেই কৰি লওক যেহেতু আপোনালোকৰ হাতত মাত্ৰ সময় কম আছে আৰু নহলে আইপিবি অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু এই টকাটো লাভ কৰিব লগতে আপোনালোকৰ যি মাটিৰ জমাবন্দী আছে সেই জমাবন্দীটো কিন্তু আপডেট দিব লাগিব তাৰ বাবে কিন্তু আপোনালোকে ওচৰ চুবুৰীয়া এগ্ৰিকালচাৰ অফিচৰ লগত যোগাযোগ কৰিব লাগিব আৰু হয়তো আপোনালোকে যদি এতিয়ালৈকে এই কামখিনি কৰা নাই তেনেহলে কিন্তু আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ বঞ্চিত হৈ থাকিব আৰু যদি এতিয়া কৰে তেনেহলে আহিবলগীয়া 20 নম্বৰ ইনষ্টলমেণ্টৰ জৰিয়তে লাভ কৰিব 4,000 টকা আৰু ইতিমধ্যে দেশৰ কোটি কোটি কৃষকৰ বাবে কেইবাটাও বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৰ্থাৎ যিসকল যোগ্য কৃষক আছে তেওঁলোকে ইকেআইচি কৰাটো বাধ্যতামূলক আৰু যিসকল কৃষকে অলৰেডি ইকেআইচি কৰিছে তেওঁলোকে কিন্তু লাভ কৰিব 19 নম্বৰ কিস্তি ধন অৰ্থাৎ সোমবাৰে 10 বজাৰ লগে লগে লাখ লাখ কৃষকৰ বেংকত সোমাব 2,000 টকা আৰু যিসকলে পূৰ্বৰ কিস্তিসমূহৰ পৰা বঞ্চিত হৈছিলে অৰ্থাৎ 18 নম্বৰ কিস্তি ধন পোৱা নাছিলে আৰু তেওঁলোকে যদি নিজৰ বেনিফিচিয়াৰী ষ্টেটাছৰ সকলোখিনি তথ্যসমূহ ঠিক কৰিছে তেনেহলে তেওঁলোকে লাভ কৰিব 4,000 টকা গতিকে বন্ধুসকল এইটো এটা ডাঙৰ আপডেট আছিলে অৰ্থাৎ অহাকালি লাখ লাখ কৃষকৰ বেংকত সোমাব 19 নম্বৰ কিস্তি ধন আৰু পিএম কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে গতিকে বন্ধুসকল পিএম কিষাণ যোজনাক লৈ যদি কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই আপডেটটো চাই যাতে সকলোৱে কালিলৈ এই টকাটো লাভ কৰিব পাৰে আৰু এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহলে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম